সাপারাতি সাপারন্তে কুকুরই দাম দিলা ম 1 লাখ মহই বাগরে ধরি মগর বস খালা এ না এ সাবন বাজিস লোক কোতে সা রে ও কি এ বুড়ো রাতিপুয়ার পারা গলে গলে খালি চা 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 এখানি পর গলি কাইবার খালি সেবা চাইনে কারণ দে মই চা কাম না হাম নাই ও ভাতি বেলা চা দেও তইরেও চেনিতেমা আখলি বেলা দিছলো চেনিতেমা উল্টে থোৱাই আছে দেশৰ পৰিস্থিতি কি চলি আছে গম পা নাই গিলা খবৰ লৈছে না ও দেশৰ খবৰনো কেনকে গম পামাই টিভিটো পইচাই ভৰা নাই বুড়ো মাইছে তাৰ পাৰা আনলো টিভিটো কেংমেং কৰি ধৰি এতিয়া পইচাটো ভৰাবাক গেলেও তোৰ সক্ষম নাই ও টিভিত ভৰা পইচাৰ কথা মোক নকবি 2 টকা চলিৰ পাটনাহান মোবাইলত ভৰা পইচা ও লাইনৰ বিল আৰু তোৰটো কাপোৰৰ খৰচা আছে মই কেনকে জানিলা বাপৰে বাপ বুড়োকে ইখান কাপোৰ দিছে মোক ঘৰৰ পৰা আনা কাপোৰ ইখান দেখো পিন্ধি আছো মই এ তোৰ লগত কথা পাতি পাতি মোৰ মাথা টিংটিঙে গেল এ নিমখ চাহ লৈ আহ যা এ নিমখা চিমখা হলেও চাহ খাবি ৰ বুড়ো কিবাকে হলে টিভিত পইচাটো ভৰাব লাগছিল নেকি দেশৰ খবৰ একেবাৰে বয়া ও টিভিত পইচা ভৰাব লাগে ও 2 টকা চলি পাটনাহান মোবাইল আছে এহেন দুকু মাতচোন আমি দুটাতে চাও দেশৰ পৰিস্থিতি কি বয়া আছে ও সৰুটো ঘৰই চাপা নাই ও বগা পা ভালে আছো কত আছা হেনক আকবাৰ মাতলি কচোন বু এই বকনি এফালে বাপরে বাপ ওমা মরা বলি ভাবছিলো মই আর কি নামে দি ভাবছি আগলা ফকুন আইলা মোর নাম বগা আপা আইছিল ও আকবাৰ তই দেখো শুনই না পাৰন দে ফকুনইলা বুলি নামটি পেলা কি বুলি মাতটো দন্দ ও কিবা বলে দেশৰ খবৰ বয়া হয় চাও তোৰ মোবাইলটোত ও দেহর খবর বয়া বলি মও জানো ও কিন্তু মোর মোবাইলত এতিয়া নেটেই নাই নেট শেষ হৈ গেছি রিল চাওতে চাওতে তহঁতে মোবাইলৰ আপিকিতে চাই ফেলাই বোলে পইচা কাটি শেষ কৰি থৈ দিয়া ও ভাল দেশৰ খবৰ বাতৰি গিলেতো নাপাওঁই ও তন্দৰ লগত ইগলা ভাওনা কৰি থকা তই মোৰ ভাত ৰান্ধা সোমাই যায় মই যাওঁ ও মাই মোর কারণে ভাত তাত নম দেবি মই ভাত তাত নাখাও গিলা মই দোকানৰ পৰা মেগি আনো মেগি খাম তহঁতে ভাত বনাই খাই থাক এ ক'ত ঘূৰিছে এফালে ও দেশৰ খবৰ বোলে বয়া এই মোবাইলটো উলৈচোন চাওঁ ও দেশৰ খবৰ মানে বয়া মানে বহুতে বয়া আৰু বহি কেনে কৈ আছো পাকিস্তানে বোলে আমাৰ ওপৰত পাৰৈ মিনি বোমা ফেলব তন্দৰ কি মেন বেমা আছে আমাৰ ওপৰত পাৰৈ মানি বেমা ফেলবাক গেলি ও তহঁতে ভুলকে বুজিছে হেন্দে আমাৰ ওপৰত পাৰমাণৱিক বোমা ফেলাৰ কথা কোৱা নাই পাৰমাণৱিক বোমা দিয়াৰ কথা কৈছি ও পাৰমাণৱিক বোমা ফেলব কিয় হয় হেন্দে পাগলা হ'ল নেকি ও 2 দিন মান আগত পাকিস্তানী সন্ত্ৰাসবাদী পেহেলগামত আমাৰ ভাৰতৰ 26টা মানুহক মাৰছি সেইকাৰণে ভাৰতৰ পৰা আমাৰ পাকিস্তানত যোৱা পানীটো বন্ধ কৰি দিছি সেইকাৰণে পাকিস্তানৰ মানুহ ভোকে পেহে মৰছি সেইকাৰণে তাৰে এটা মন্ত্ৰী পাগলা হৈ কেনে আমাৰ ওপৰত এতিয়া বোলে পাৰমাণৱিক বোমা দিব হা হ্যাঁ দুই ইমেল খাও আও তোমারও হাফ মানছো দা এই রাতি গলি লাইট নমো নাই ও লাইট আৰু কেন নিব লাগে হে ও তো নাই তার মানে গমাই পোৱা নাই ও অলপ চলপ গম পাইছো ৰবা এই বহাচোন আগে এ বহৰবাচোন এতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ হওঁ পেহেলগামত 26 জন ভাৰতীয় মানুহক মাৰি পেলছি পাকিস্তানৰ সন্ত্ৰাসবাদী আহি পেলে তাৰে প্ৰত্যুত্তৰত ভাৰতে হিন্দু নদীৰ পানী পাকিস্তানক যোৱা বন্ধ কৰি দিছি এনে ভোকে পেহে মৰি পাগলা হৈ গেছি এনৰ মন্ত্ৰী এটা আমাৰ ওপৰত বোলে পাৰমাণৱিক বোমা পেলাব ও হেখানি গেলি শুনছো ৰবা ও ই কৈছি এতিয়া যুদ্ধ হ'ব বুলি দেখোত ভাৰত চৰকাৰে ৰাইজৰ সুৰক্ষাৰ কাৰণে মক ড্ৰিল ঘোষণা কৰিছে ও মক ড্ৰিল মানে কি বুজি পাইছা না নাই মক ড্ৰিল মানে হৈছে দেখোত যেতিয়া যুদ্ধ হয় তেতিয়া সাধাৰণ জনতাই যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাই বাচাক গেলি সেইটোক মক ড্ৰিল বুলি কয় বেছি তাই আমি ঘৰতে থাকবে লাগে বাহিৰত থাকবে নালাগে যাতে শত্ৰু আমাক দেখা নাপায় যুদ্ধত যেতিয়া চাইৰেন বাজব তেতিয়া তাৰ মানে সুৰক্ষিত জাগাত আশ্ৰয় ল'ব লাগে চলি গিলা স্কুলত থাকলি ডেস্কৰ তলত সোমাব লাগে মুকল পথাৰত থাকলি ঘুমাই পেলাই মাথাটো ঢাকান দিয়া নাই কৰিব লাগে সেনেকে থাকব লাগব যদি বোমা চমা ফেলে গাঁতাত থুমে যাব লাগে আৰু মোটা ৱাল চৱালৰ কোণাত থুমে থাকিব লাগে শত্ৰু যাতে দেখা নাপায় লাইট চাইট নুমে ঘৰৰ ভিতৰতে থাকিব দিছি এ কাম 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 আজি মেগি খাম ভাত নাখাওঁ সোনকালে টোপনি যাওঁ এই বকনে দেশৰ খবৰ বিয়া গম পাইছে নে নাই লাইট চাইট বন্ধ কৰি ঘৰ সোমাই থাকিব পাৰিছিলে তই ক'ত ঘূৰি আছা ও মই সেইকাৰণে মেগি আনিব গৈছিলো ভাত তাত ৰান্ধাওঁতে কিমান সময় এতিয়া মই জল্দি জল্দি মেগীটো 2 মিনিটত বনাই খাম খাই ঘুমাই থাকিম তো নহয় এতিয়া ভাত খাই পেলাই যি কৰা কৰি থাকা ও কাবাত হ'ল নেকি এম্বুলেন্সৰ
মাতবি না এম্বুলেন্স নহয় কিজানি চৰকাৰে কয় ও শেষ বুঢ়ো দেখা নাই চবেই দেখোন দাউলিয়া গ্লুকলা কিবা ওপৰতে চাইৰেন বাজি আছে বোলে বাঞ্চত মই আগদিনৰ হোমগাৰ্ডত ট্ৰেইনিং লোৱা মানুহ মই পাকিস্তানৰ হৈতে পলাম মোক কে টানাটানি কৰি আছা ওপৰত দি আছি নে তলে দি আছি বোমা দিবা মোৰ কুঠাৰখন লৈ আছোন চাও তলে দিয়া হয় যদি কুঠৰে দি ফালিম ওপৰত দিয়া হয় যদি পকাম সৰু দি ফৰপাত মাৰি সৰম বুঢ়া তোৰ কি মৰাণৰ ভয় নাই নাই চৰকাৰৰ কথা শুনবি নে এতিয়া মৰবি ফালে